পাই গ'লোঁ ঘৰৰ পৰা কিন্তু আমাৰ বহুত জল্দি ওলোৱা হ'ল আমাৰ মানে আচানক মানে এনেকৈ বজাৰ অহা প্লেনিং নাছিলে কিন্তু ছাডেনলি প্লেনিংটো বনিলে যে আকৌ হেৰি ৰাতি হ'লে আকৌ মানে আমাৰ সময়টো নিমিলে চ' সেইকাৰণে ভাবিলোঁ যে দিনতে মানে সোনকালে বজাৰ কৰি ল'ম কৰিকে তাৰপৰা ডিউটিলৈ যাম চাওঁ এতিয়া কি গিফ্ট লোৱা হয় আপোনালোকক দেখাম বাৰু সেইকাৰণে চাই গৈ থাকিব ভিডিঅ'টো একেবাৰে শেষৰলৈকে চাওক এইফালে বজাৰত যেতিয়ালৈকে দোকান খোলাই নাই আমি ইমানে জল্দি আহিলোঁ মানে খুলিছে আৰু এটা দুটাকৈ আৰু ইমান বেছি নাই খোলা ৰাতিপুৱাই আম্মা আৰু মই বজাৰলৈ আহি পালোঁ কাৰণ বিয়া যিহেতু এতিয়া বিয়াৰ ছিজন চলি আছে ভিন্তিহঁতৰ ঘৰৰ পৰিয়ালৰ এজনৰ বিয়া আছে চ' আমাৰ গোটেই ঘৰখোৱালোক নিমন্ত্ৰণ জনাইছে বিয়ালৈ যাবলৈ কাৰণে চ' বিয়ালৈ গ'লেও নহয় কিবা নে কিবা গিফ্ট লৈ যাব লাগিব তাকো ঘৰুৱা বিয়া চ' সেইকাৰণে হাতত বহুত বেছি সময় নাই আম্মা আৰু মই ৰাতিপুৱাতে মানে বজাৰলৈ আহি গ'লোঁ কিবা ল'বলৈ আছে ইমানে ঘূৰিলোঁ দুখনত ঘূৰিলোঁ পচন্দ নহ'লে এতিয়া আকৌ এখন বেলেগ দোকানত আহিছোঁ এইখন চাই পুৰা চিচাৰ বস্তু প্ৰথমে বেলেগখন দোকানত গ'লোঁ কিন্তু পচন্দ নহ'লে মানে গৰম লাগিছে ইমানে বেছি গৰম চাওকচোন সেই ডিনাৰ ছেটকেইটা ইমান ধুনীয়া লাগিছে বহুত গৰম কিন্তু দেই চাওঁ এতিয়া কি পচন্দ কিমান ধুনীয়া গিফ্টৰ আইটেম আছে ডিনাৰ ছেটকেইটা এনেকুৱা চিচাৰ বস্তু পুৰা গিফ্টৰ বস্তু কেইবাটাও চোৱা হ'ল কিন্তু নিজৰ পৰিয়ালত যেতিয়া বিয়া হয় তেতিয়াহে বহুত বস্তু চাই চিতি ল'বলগীয়া হয় কাৰণ নিজৰ ঘৰৰ বিয়া চ' এতিয়া আমাৰ গিফ্ট লোৱা কমপ্লিট হৈ গ'ল দাদাজনে একেবাৰে আমাক পেকিং কৰি দিছে কাৰণ যোনখন দোকানৰ পৰা গিফ্ট লওঁ তেওঁলোকে লগতে পেকিং কৰি দিয়ে সেইটো আমাৰ কাৰণে ভাল যিহেতু আমাৰ পেকিঙৰ চাৰ্জটো বাচি যায় হয় নাই এইকাৰণে আমি এইফালে পেকিং বস্তু লোৱা হৈ গ'ল এইফালে পেকিং কৰি আছে তাৰ পৰা আমাৰ যে বজাৰ শেষ হোৱাই নাই আকৌ আমি অন্য দোকানলৈ যাবলৈ আৰু কিবা কিবি ল'বলৈ কাবে আৰু এইফালে এতিয়া আমি আহিলোঁ কেটলা বজাৰ মানে ইয়াৰ পৰা কিবা মানে মণিহাৰী অলপ ল'বলগীয়া আছিলে আৰু দুটামান কসমেটিকৰ মানে বস্তুও নাইকিয়া হৈ গ'ল আৰু প্ৰায় যে আমি এইখন দোকানৰ পৰাই লোৱা হয় বস্তু আৰু অকণমান ডিছকাউণ্টো পোৱা হয় যিহেতু মানে পুৰণা কাষ্টমাৰ হয় নাই তো তাৰ উপৰি দোকানখনতে দেখালোৱে লগতে মানে এনেকুৱা ৱেডিঙৰ মানে বেল্ট চাইছোঁ আৰু আজিকালি খুব মৰা হয় ন যেনেকৈ মানে চুলিখিনি মেলি ল'লে ধুনীয়াকৈ মৰা হ'ল লগতে বাইকানেও চাইছোঁ মোৰ কাৰণেও চাইছোঁ এটা কোনযোৰ কাৰ কাৰণে লোৱা হয় সেইটো কনফাৰ্ম নহয় কিন্তু আমাৰ দুজনীৰ কাৰণে ল'লে আকৌ এজনী দুজনীৰ কাৰণেই হৈ যায় মানে অদলা বদলাকৈ আমাৰ মৰা হয় ন আৰু বাইক ময়ে লৈ দিছোঁ চাওঁচোন এতিয়া কোনকেইযোৰ পচন্দ হয় দেখিলে কিন্তু গোটেইবিলাকে লৈ লওঁ লাগে তেনেকুৱা অৱস্থা আৰু কোনটো লওঁ ইমান গাল আছে কনফিউজে লাগিছে কোনটো লওঁ ইমান গাল কালেকশ্যন কনফিউজে লাগিছে মোৰ rubber pakai di rasnya. Mungkin penyisal. Baru saya spesial get ke papul ko sah. Get ke papul tu lagi. Paket tu lagi mo. Kali. Ini juga boleh. Nah, penyih. Kan lagi tu. ইয়াতে অকণমান মোটা মই মাৰি এইটো চাওঁ এইটো আৰু যিখিনি জুৱেলাৰী মোৰ ল'বলগীয়া আছিলে সেইখিনি লোৱাই মেলি হৈ গ'ল কমপ্লিট এতিয়া আম্মা আহিলে এখন হ'লচেল দোকানলৈ কাৰণ বোলে আম্মাক লাবাৰৰ পূৰা পেকেট লাগে চ' তাৰপৰা ল'লোঁ লৈ কেনে আহিলোঁ আৰু এখন জুৱেলাৰী দোকানত আমাৰ মানে কেটলাত এখন নতুন দোকান আমিয়ে সোমোৱা নাছিলোঁ খোলা বাৰু দিন হ'ল ইয়াত অসমীয়া গহনাৰ কালেকশ্যন ইমান ধুনীয়া আছে লগতে ইয়েৰিংছবিলাকো তাৰে মানে আম্মাই দুই এযোৰমান চাইছে আৰু পুৰা ফুৰি এতিয়া ভোক লাগিছে
যাওঁ এতিয়া কিবা এটা খাই লওঁ মানে বেয়া গৰম আৰু একদম ভোক লাগি গৈছে এতিয়া আৰু পুৰা মুখখন মোৰ ৰঙা হৈ গ'ল ৰঙা হৈ গ'ল ন পুৰা ৰঙা হৈ গৈছে ইমানে বেয়া গৰম লাগিলে বাবা খাই লোৱা কি খাবা ইয়াৰ লগত ডক্টৰে কাগজখন ল'ব অকণমান টাইম দিছিলে আজিকালি মটৰ নিদি আলু চব্জি আলু চব্জি ফাইনেলি পুৰা বজাৰ চজাৰ কৰা হৈ গ'ল আৰু এতিয়া যে আমি গাড়ীত বহি আছোঁ মই ডিউটিলৈ যাম আমাৰ কামলৈ যাম আমাৰ ঘৰলৈ যাব মই ডিউটিলৈ যাম আৰু আজি যে ইমান বেছি গৰম আৰু কি ল'লোঁ ঘৰকৈ দেখাম বাৰু এয়া ৰাতিপুৱা মৰ্ণিঙত যে গৈছিলোঁ বজাৰ কি ল'লোঁ তো দেখুওৱা নহ'লে কাৰণ মইতো ডিউটিলৈ গুচি গ'লোঁ আম্মাই যি লৈছিলোঁ বস্তুবিলাক লৈ আম্মাই ঘৰলৈ আহি গ'ল এতিয়া ৰাতি 6:30 বাজি পাৰ হৈছে মই আহি পালোঁ আৰু আজি মানে অকণমান দেৰি হ'ল এলে কাপোৰ খোলা নাই 20 মিনিটমান বহিয়ে আছোঁ তাৰপৰা ভাবিলোঁ যে আপোনালোকক একে হাতে কি আনিছিলোঁ সেইখিনি বস্তু দেখাই দিওঁ ফাৰ্ষ্টত দেখাই দিলোঁ তো গিফ্টটো দেখিলে অলৰেডি দোকানতে মানে পেকিং কৰিলোঁ আকৌ আমাৰ ইয়াত যে অনাৰ পিছত গিফ্টৰ দোকানত পেকিং কৰাটো মানে বিচাৰি পোৱা নাযায় আৰু বহুত পইচাও লৈ দাম তো একবাৰ যেতিয়া গিফ্টৰ দোকানৰ পৰাই লৈছোঁ তো তেখেতসকলে পেকিং কৰি দিলে চাৰ্জেছটো আমাৰ বাচি গ'ল চ' এইটো গিফ্ট এইটোতো বাৰু দেখিলে কি আছিলে তাৰোপৰি এইটো বেল লৈ দিলোঁ মাহিৰা মানে ড্ৰেছ লৈছিলে পাৰ্পল কালাৰ ড্ৰেছটো ভিডিঅ'ত দেখিছিলে যে সেইটো তাৰ লগত মানে এইটো মাৰিব লগতে বাই কাৰণে লৈ দিলোঁ এনেকুৱা খোপাত মাৰিবলৈ কাৰণে আৰু মোৰ কাৰণে মই ল'লোঁ এইডাল বেল আৰু আমাক লৈ দিলোঁ এইযোৰ ৰিং ভিনা গ'ল্ড এইবিলাক নতুনকৈ ওলাইছে একদম মানে দেখিব মানে একদম গ'ল্ডৰ নিচিনাই লাগে খালি গ'ল্ড নহয় আৰু এইটো আমাক লৈ দিলোঁ লগতে ইয়াত আছে এটাই হেণ্ড ৰিং ল'লোঁ ফিংগাৰ ৰিং এইটো তাৰোপৰি ইয়াত আছে এটা ষ্ট্ৰিক্সৰ চিৰাম লগতে আছে আইলাইনাৰ সমাপ্ত এইখিনিয়ে সমাপ্ত আৰু এতিয়া আম্মাই আৰু পাইপ ল'লোঁ খালি এতিয়া কি দেখাই দেখিনো আৰু মানে ঘৰৰ কাৰণে পানী পাইপ এডাল ল'লোঁ আমাৰ পানী পাইপডাল বেয়া হৈ গৈছিলে চ' মানে য'ত গাড়ীত বহি আছিলোঁ যে তাৰ ওচৰতে দোকানখন আছিলে কম দাম ক'লে যে একে হাতে মানে পাইপডাল লৈয়ে ল'লোঁ চ' এইখিনি আছিলে মোৰ শ্বপিং আৰু লগতে অকণমান আম্মাই ভাত আৰু দাইল দিছে মোক খাবলৈ আজি দিনত মানে বেছি ভালকৈ খোৱা নহ'ল সেইকাৰণে মোৰ ভোক লাগিছে অকণমান খাই লওঁ মানে পেট পূজা কৰি লওঁ আৰু চ' সেয়াই ভিডিঅ'টো চাই গৈ থাকিব আৰু ভাল লাগিলে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইমানতে সামৰণি মাৰিছোঁ আৰু অহা বিয়াৰ ভিডিঅ' পাই আছে আৰু বিয়াৰ ভিডিঅ'তে আমাৰ মানে ভিন্তিৰ মাহীয়েকৰ ল'ৰা মানে ঘৰৰে বিয়া চ' মই যাম থকাকৈ এতিয়া চাওঁ কেনেকুৱা থকাকৈ যাম যেতিয়া বিয়া ব্লগ পাবই খালি মই এদিনৰ আগে যাম মানে নহয় এদিনাই যাম ন ডিউটিৰ পৰা মানে ডাইৰেক্ট ৰাতি যাম গৈ কিনে চাগে ৰাতিৰ লগত যদি যোৱা হয়তো হ'ব নহ'লে ডাইৰেক্ট ৰিচেপশ্যনৰ দিনাখনে যাম ভিডিঅ'টো পাবই সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে নিউ বিয়াৰ ব্লগ পাই থাকিব পাৰে চাজিলে বাই